মৰ্নিং পম্পিয়াছ ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু এয়া দেখিছে নহয় আমি কবাত গৈ আছো। আমি কত গৈ আছো? মাহনি আতি। কিমান দূৰ? 4 কিলোমিটাৰ হ'ব। 4 কিলোমিটাৰ দূৰ আৰু আমি গৈ আছো তালে। তো আগতে চাই থাকিব ভিডিঅ'ত আজি আমি কি কি দেখাও। আৰু এয়া আহিছো আমি পাৰ্লাৰলৈ, কিন্তু পাৰ্লাৰৰ ভিতৰত ছোৱালী নহয় ল'ৰাৰ সংখ্যাহে বেছি আছে। প্ৰথমতে আমি থ্ৰেডিং কৰি লওঁ, কাৰণ কালি সৰস্বতী পূজা হয়নে নহয়, আৰু তাৰ কাৰণে আমি থ্ৰেডিং কৰি লওঁ। আৰু আমাৰ থ্ৰেডিং কৰা হ'ল। এতিয়া দুজনী পাৰ্লাৰৰ পৰা ওলাই আহিলো। থ্ৰেডিং কৰি আহিলো আৰু থ্ৰেডিং কৰি উঠি আমি এতিয়া বহিছো অটোত। আৰু আপোনালোকে গমেই পাব আমি কিমান দিনৰ মূৰত অটোত উঠিছো, আৰু বহুত দিনৰ মূৰত আহিছো। আৰু ল'ৰাজনে ইমান ধুনীয়া কথা কৈ থাকে থ্ৰেডিং কৰোঁতে। ভালে লাগিছে শুনি। ভাল লাগিছে। ক'ত গ'লে এই কিবা কেনে 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 ভালে আছো। আৰু এইফালে চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ। এইফালে কঠীয়া উঠাই আছে আৰু কাষতে আছে এটা ধুনীয়া নদী। চুমিহঁতৰ ঘৰ পাই গলো আৰু চাই কিবা গলে ফুৰিব আহিছো, মানে আলহী খাব আহিছো। আৰু আমি পাই গলো চুমিহঁতৰ ঘৰ। এতিয়া আহিছে চাহ, আৰু মোৰ তামাম ভোক লাগিছে দে। মই চাহকাপ প্ৰথমতে খাই লওঁ, আৰু একো নোখোৱা নোবোৱা কৰি আহিছো, তাৰ কাৰণে চাহখিনি থাপাটোপ খাই লওঁ। এই চাহ আমি আহোঁতে মানে খাই ললো। আৰু এতিয়া আমাক লৈ যাব, ক'ত লৈ যাবি? নদীৰ কাষত গৈ আছো টেঙা খাবৰ কাৰণে। তাত টেঙা আছে নেকি? বগৰী টেঙা। নিমখ লৈ আহিব পাৰিলো হয় নহয়? যা নিমখ লৈ আহ। তই নিমখ লৈ ল ন, তাততো নিমখ নাপাম, টেঙাহে পাম। তাৰ কাৰণে মই নিমখ লৈ আহিব দিছো। জলকীয়াৰ কথা কৈ আনিব যায় কৈছি। নিমখ জলকীয়া লৈ আহিব। আৰু আমি এতিয়া গৈ আছো নদীৰ কাষলৈ। তো গাইছ পাই থাকিব। গাড়ী আহিছিলে পলাইছো। অলপৰ কাৰণে জয় গুৰু শংকৰ সৰ্ব গুণাকৰ আদৰণি নামঘৰ। আৰু এতিয়া যাব নোৱাৰিম, এনেই আপোনালোকক এনেকৈ দেখাই দিলো। আৰু ইয়াৰ পৰাই মই তেওঁক প্ৰণাম কৰিলো। আৰু সেইকেইজনী ৰখি আছে মোক। মই সিহঁতক ক'লোৱে তহঁতে গৈ থাক, মই ভিডিঅ'টো বনাই লওঁ। আৰু সিহঁতে ৰখিহে আছে, তো ময়ো গৈ আছো। আৰু এয়া হ'ল শিমলুৰ গছ। চাওকচোন ইমান বিলাক ফুলিছে নহয়। এতিয়া শিমলুৰ গছে আকাশত জুই জ্বলাইছে। আমি আহি পালো সৰিয়হৰ মাজত। এইবিলাক সৰিয়হৰ খেতি শুকাইছে, এইবিলাক শুকাই গৈছে ন। আৰু এইবিলাক সৰিয়হ উঠাই আছে। আৰু সৰিয়হৰ এইবিলাক গোটেই সৰিয়হে হয়। আৰু অলপ আগত আছে বগৰী। আৰু এইবিলাক কিহৰ হয়? বহুত আছে দেখো, বহুত ধৰণৰ খেতি আছে ইয়াতে। পিয়াজ চিয়াজ চব আছে, যি লাগে চব আছে। বগৰীৰ লগত আৰু তিতা কেৰেলাও পাম। তিতা কেৰেলা, যদি তিতা কেৰেলা পাওঁ, তিতা কেৰেলা দুটামান বুটলি আনিম। আহি থাক। গাইজ গৰম গৰম অলপ ফিল হৈছে নে? আমাৰ কিন্তু হৈছে দে, গৰম গৰম ফিল হৈছে না? বহুত গৰমৰ দিনৰ ফিল আহি আছে। আৰু গৰম দিনটো আহিলে আমি বহুত ভাল পাওঁ। কাৰণ কিয় জানেনে? গৰম দিনটো আহিলে কিয় ভাল পাওঁ? মানে কাপোৰ চাপোৰ যি কিনো সেই পিন্ধিব পাৰো। নহ'লে ঠাণ্ডা দিনত কেনেকুৱা হয়, এই চুৱেটাৰডালকে যিমান যি পিন্ধিলে ওপৰত সেই চুৱেটাৰডাল আলাবই লাগিব। তাৰ কাৰণে মই গৰম দিনটো বহুত 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 ভাল পাওঁ। সেইটো বুলি নহয়, গৰম দিন ভাল লাগে মোৰ। কিন্তু বৰষুণ দিলে বেয়া পাওঁ বেছি কৰি। আৰু পাই গ'লো আমাৰ বগৰী তল, আৰু ইহঁতে বগৰী বুটলি আছে এতিয়া।
বিচাৰি বিচাৰি এটা পালো বগৰী তিনি ইমান আছে কিন্তু পাৰিবলৈ সুবিধা নাই তলত যি পৰি আছে তাকে খাম আৰু এইজনীয়ে ছিগি আছে তিতা কেৰেলা তো চাওকচোন ইমান তিতা কেৰেলা আছে চাওক এয়া গাইছ চাওক তিতা কেৰেলা সৰস্বতী পূজা হয়নে নহয় সৰস্বতী পূজাটো মান এইবাৰ ল'ৰাবিলাকে ক'ব দেই সৰস্বতী পূজাৰ কাৰণে চব ছোৱালীয়ে পাৰ্লাৰত যাব কিন্তু আজি পাৰ্লাৰত গম পালি না ল'ৰাবিলাকৰ আগে একদম ল'ৰাবিলাকে কি ফেচিয়েল কৰি আছো মা চুলি কাট সেইটো অকল ছোৱালীবিলাকে এনে বদনাম দিয়ে ল'ৰাবিলাকো যায় আজিকালি পাৰ্লাৰত আৰু ল'ৰা ছোৱালী নাই বগৰী পাৰিব গৈ কিনে তিতা কেৰেলা চুৰ কৰি লৈছে আৰু পাৰ্লাৰত ছোৱালীয়ে নাই ন আমি দুজনে থ্ৰেডিং কৰিব গৈছিলো আৰু বগৰী ছিঙিব গৈ পেলাই তিতা কেৰেলা চুৰ কৰি আৰু এতিয়া গৈ আছো আমি নদীৰ পাৰত নদীৰ ফালে গৈ আছো বনৰীয়া চৰা হৈ আছো আজি বনৰ পক্ষী হৈ আছো বনে বনে ফুৰি আছো এতিয়া আমি নদীৰ কাষত ফুৰিব আহিছো আৰু সুমিহঁতৰ ঘৰৰ ওচৰতে আছে নদীখন তো আহি গলো আমি নদীৰ পাৰত চাওক অ বা এতিয়া বগৰী খাইছো কাহিম এতিয়া ৱাও ইমান ধুনীয়া চাওকচোন গাইছ গা ধুব মন গৈছে চাওকচোন ইমান ধুনীয়া নদীৰ পাৰখন আৰু এই নদীৰ পাৰতে আমি এটা ৰিলছ বনাই দিলোঁ আৰু এনেওতো ৰিলছ বনাই আৰু ইমান ধুনীয়া জেগাত আহি আৰু ৰিলছ নবনোৱা কৰি থাকিম নে তো গোটেইকেইজনী এটা ৰিলছ বনাই দিলোঁ বন্ধুসকল চাওকচোন পানীখিনি মানে ইমানেই ধুনীয়া ইমান চাফা গা ধুব পাৰিলে মই গায়ে ধুলো হয় আৰু পানীখিনি একদম নীলা নীলা নদীৰ পাৰৰ পৰা আহি এতিয়া আমি পুনৰ গৈ আছো সুমিহঁতৰ ঘৰলে আৰু তাৰ পৰা আহি এতিয়া আমি খাব ধৰিছো ভাত চাওকচোন ভাতৰ লগত কি আছে বেঙেনা ভাজি দাইল আছে মাংস আছে আৰু দাইলত আছে পানীলাও খাই আলহীৰ ঘৰতে অলপ দীঘল দিলো আৰু গোটেইকেইজনে ভাত খাই একদম এইজনী মই মাতি আছিলো মাতা নাছিলে ভিডিঅ' কৰাৰ কাৰণে টুপুক কৰি খাইছে দেখিছে আৰু তামোল খাই লৈছো তামোল চূণ চাদা মিলাই পেলাই খাই লৈছো মজা কৰি আৰু এইজনীক চাওক এতিয়া অলপ দীঘল দিছো আৰু এতিয়া শুই পেলাই উঠি পেলাই যাবৰে হ'ব আৰু কালি আহিম নহয় কালিতো সৰস্বতী পূজা আছে কালিৰ ভ্লগটো অলপ বেলেগ হ'ব শুই পেলাই উঠিলোঁ মই টোপনি যোৱা নাই এই অলপ টোপনি গ'ল মই মানে ভিডিঅ' এডিট কৰি আছিলোঁ আৰু এতিয়া আমি যাব ওলাইছিলোঁ আৰু এইজনে মোৰ ফোনে আছে তাৰ খং উঠিছে মানে কাণৰ কাষতে মই গান বজাই আছিলোঁ আৰু টোপনিতে কি কৰে তাৰ আৰু সুমিহঁতে আমাৰ কাৰণে অমিতা দি পঠাব অমিতা ভৰাই আছে এতিয়া ক'ত আছে সেই গাইজ আহি পালোঁ ৰুম আৰু ৰুম আহিয়ে এতিয়া ড্ৰেছ চেঞ্জ কৰি আৰু অলপ ফ্ৰেছ হৈ ইয়াতে অলপ ৰেষ্ট লওঁ আৰু চাওকচোন এয়া দি পঠিয়াইছে অমিতা সুমিহঁতৰ মাকে দি পঠিয়াইছে দুটা অমিতা আৰু এতিয়াতো সেইটো খাব নোৱাৰোঁ তো নেক্সট পেণ্ডেল বনাই খাম আৰু ষ্টেজত আপোনালোকে আমাৰ ছোৱালীকেইজনী মেকআপত ইমান ধুনীয়া দেখে হয়নে আজি আপোনালোকক আচল ৰূপ দেখাই কি ধুনীয়া লাগছে তোক কি হ'ল
চিধা মানে খাইব কিছ কৰি মই আজি কিছ কৰছো তাই তাই মোক কিছ কৰি ইমান ধুনীয়া লাগছে দে আৰে জনে চাম এইজনে বটল সুন্দৰে হৈছে মুচিলে এনেকুৱা হ'ব এই কৰ সঁচাকে ফুটুনিয়া লগাইছি জোৰতে মাৰা তই ফুটনি মেকআপ গুচি গলে লাগে তোমাক ফটনি তো গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো কাইলৈতো আৰু সৰস্বতী পূজা আছে কাইলৈৰ কাৰণে অলপ মানে চাদৰ তাদৰ উলিয়াও জাপি তাপি অলপ ৰেডি কৰি থৈ দিওঁ আৰু জানো কালি কি হয় আপোনালোকেতো দেখিয়ে পাব কালিৰ ভিডিঅ' তো আজিলৈকে ইমানতে সামৰিছোঁ বাই 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 দি বাই বাই আই লাভ ইউ গ আই লাভ ইউ I love you guys. Bye bye. Happy Kiss Day.